নমস্কাৰ পোনপ্ৰথমে মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি মই ধেমাজি কট্টিল কাছাৰী মৈদানত আজি আত্মনিৰ্ভৰ অলপ বজাৰ চজাৰ কিবা কিবি চাবলৈ আহিছোঁ ইয়াত কি ওলাইছে বুলি লগতে আমাৰ এয়া বাইদেউগৰাকীক লগ পাইছোঁ আৰু বাইদেউগৰাকীয়ে কিছুমান আৰু পূজাবাই আমাৰ সকলোৰে চিনাকি মৰমৰ পূজাবাই আৰু এতিয়া শুনকচোন ৰণু ছাৰে আগতে কি কাম কৰিছিলে। নমস্কাৰ, মই আত্মনিৰ্ভৰশীল ধেমাজিলৈ সকলোকে আদৰণি জনাইছোঁ। আমি আহি যি আমাৰ ইয়াত প্ৰদৰ্শনী মেলাত আমি সোমাইছোঁ। ইয়াত চাওকচোন ৰণোজ পেগু ছাৰে আগতে শিক্ষাগত বিৱৰণত কি তেওঁ ছাৰে আগতে ফটোগ্ৰাফাৰ আছিলে। সঁচা নেকি? ছাৰে কি ফটোগ্ৰাফী আছিলে ন? এজন ফটোগ্ৰাফাৰ আছিলে। ইয়াত যিমানখিনি ফটো দেখিছে সকলোখিনি ফটো আমাৰ ৰণোজ পেগু ছাৰে অংকন কৰা বিভিন্ন ৰকমৰ চৰাই চিৰিকটি য'তে যায় ৰণোজ ছাৰে য'তে যায় তাতে এটা মানে বস্তু দেখিছেনে কিমান ধুনীয়াকৈ তেওঁ কেমেৰাত বন্দী হোৱা প্ৰতিটো প্ৰাকৃতিক দৃশ্যই আমাৰ কাৰণে সঁচাকৈ বৰ অতি সুন্দৰ বহুত ধুনীয়া লাগিছে মানে এইবোৰ সঁচাকৈ। তাৰে মানে অকল শিক্ষা খণ্ডতে নহয় মানে তেওঁ বিভিন্ন ক্ষেত্ৰতো তেওঁ বহুত অনুৰাগী। তেওঁৰ কাৰণে আমিও আগবাঢ়ি আহিবলৈ সক্ষম হৈছোঁ। আজি আমাক এইখন প্লেটফৰ্মত আমাক দিছে, খুব ভাল লাগিছে। ছাৰলৈ ধন্যবাদ থাকিল। আগন্তুক দিনত ছাৰৰ হৈ আমি যিকোনো কাম কৰি যাবলৈ আহিছোঁ। তেওঁ এনেকুৱা ফটোগ্ৰাফীৰ কাৰণে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত কিবা কিবি পাইছে ন বাৰু। চাওকচোন কিমান ধুনীয়া প্ৰতিটো চৰায়ে এটা অংকন কৰি তেওঁ ফটোগ্ৰাফাৰ হেৰিয়াত বনোৱা দেখিলে কিমান সুন্দৰ পৰিৱেশ, কিমান ধুনীয়া ল'ৰা ছোৱালীক আপোনালোকে ল'ৰা ছোৱালীক আনক এনেকুৱাবিলাক দেখাওক, ফটোগ্ৰাফাৰ হওক। খুব ধুনীয়া এটা পৰিৱেশ। আহক ধেমাজি আত্মনিৰ্ভৰশীল। ৰণোজ পেগু ছাৰৰ বিষয়ে খুব ধুনীয়াকৈ বুজাই দিলে। সঁচাকৈ জনাই নাছিলোঁ আমাৰ ৰণোজ পেগু ছাৰে যে এইবোৰ কাম আগতে কৰিছিলে। সঁচাকৈ মই জনা নাছিলোঁ ফটোগ্ৰাফাৰ আছিলে বুলি কৈছে আৰু ইমান ধুনীয়াকৈ মানে ইয়াতে চৰাই চিৰিকটি সঁচাকৈ গোটেইখিনি ছাৰৰ বুলি কৈছে। আজি মই সঁচাকৈ আহি কিনি বহুত কথা শিকিব পাৰিলোঁ আৰু এই বাইদেউগৰাকী ধুনীয়াকৈ আপোনালোকক বুজাই ক'লে আৰু লগতে আমাৰ পূজাবা আছে। কিবা ক'ব নেকি পূজাবা? কৈ দিয়ক। আৰু মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ